পবিত্ৰ মক্কা অভিমুখে ৰাওনা হ'ল শিৱসাগৰৰ হজ যাত্ৰীসকল। পুৱা জেঙনিকটীয়া জুম্মা মছজিদত অঞ্চলটোৰ ২৭ গৰাকী হজ যাত্ৰী মক্কা অভিমুখে গুৱাহাটীলৈ ৰাওনা হোৱাৰ পূৰ্বে আয়োজিত সমূহীয়া দোৱাত শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰি হজ যাত্ৰীসকলৰ হজ সুচাৰুৰূপে সম্পন্ন হোৱাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। উল্লেখ্য যে ২০২৪ বৰ্ষৰ হজ উপলক্ষে শিৱসাগৰ জিলাৰ পৰা ১৪২ গৰাকী হজ যাত্ৰী পবিত্ৰ মক্কা অভিমুখে ৰাওনা হৈছে। উপস্থিত সকলোৱে হজ যাত্ৰীসকলক পবিত্ৰ মক্কাত দেশ তথা ৰাজ্যৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা ৰাখিবলৈ আৰজ কৰে। আজি পৰম সৌভাগ্যৰ কথা যে আজি জেঙনিকটীয়া অঞ্চলৰ পৰা ২৭ গৰাকীকৈ আল্লাহৰ মেহমান হজ যাত্ৰী গুৱাহাটীলৈ যাব আৰু অহা ২২ তাৰিখে গুৱাহাটীৰ পৰা জিদ্দামুখী হ'ব। আৰু আজি গোটেই শিৱসাগৰৰ পৰা ১৪২ গৰাকী হজ যাত্ৰী ইতিমধ্যে আমি আজিৰ তাৰিখতে সম্পূৰ্ণ হিচাপে বিদায় দিয়া হৈছে। আমি আশা ৰাখিছোঁ যে সকলো হজীসকলৰ হজ সহজ হওক আৰু তেওঁলোকৰ যোৱা অহাৰ পথ নিৰাপদ হওক। আমি শিৱসাগৰবাসী ফালৰ পৰা আজি জেঙনিকটীয়া সন্মানীয় মছজিদত সকলো ২৭ গৰাকী হাজীসকলক লৈ বিভিন্ন ঠাইৰ পৰা অহা বা ইয়াৰ অঞ্চলৰ তেখেতসকলে আনুষ্ঠানিক দোৱা হ'ল। ময়ো ইয়াত অংশগ্ৰহণ কৰিলোঁ দোৱাত। আল্লাহ পাক আশা ৰাখিছোঁ যে তেখেতসকলৰ হজ সকলো দিশৰ পৰা সহজ হ'ব আৰু সকলো দিশৰ পৰা তেখেতসকলৰ হজৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে যি সহযোগিতা লৈছে এইখিনি ক্ষেত্ৰত আমি প্ৰশংসা কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ পৰা যোৱা হজীসকলক যাতে আল্লাহ পাক ৰব্বুল যাতে সকলো দিশৰ পৰা হজৰ কামখিনি সম্পূৰ্ণ কৰায় তাৰ বাবে আমি এই আনুষ্ঠানিকভাৱে আজি জেঙনিকটীয়া সন্মানীয় মছজিদত দোৱা এটা আয়োজন হয়, তাতে মই অংশগ্ৰহণ কৰিলোঁ। আৰু এই অঞ্চলৰ বাসী গোটেই সমগ্ৰ মানৱকুলৰ বাবে দোৱা কৰা হৈছে যাতে সকলো মানুহ সম্প্ৰীতিয়ে ভাৰতবৰ্ষৰ সম্প্ৰীতিয়ে জীয়াই থাকিব পাৰে। হজীসকলে যাতে এই দায়িত্বৰ গুৰু দায়িত্ব দি পঠোৱা হৈছে যাতে তেখেতসকলে মক্কা মদিনাত পবিত্ৰ স্থানত গৈ পেলাই সমগ্ৰ ভাৰতবাসীৰ বাবে অসমৰ উন্নয়নৰ বাবে তেখেতসকলে যাতে আল্লাহৰ ওচৰত দোৱা কৰে, অসমখন যাতে উন্নতি হয়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।